অধ্যক্ষ ডাঙৰীয়া এনেকুৱা কোন দেশত নিয়ম আছে যে মহিলাগৰাকীৰ সন্মতি অবিহনে তেখেতৰ স্বামীয়ে 4 গৰাকী মহিলা বিয়া পাতিব পাৰে? মানে প্ৰথম গৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া, মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয় গৰাকী মহিলা বিয়া পাতিলে, দ্বিতীয় গৰাকীৰো অসন্মতিত তৃতীয় গৰাকী বিয়া পাতিলে, আৰু প্ৰথম 3 গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰ গৰাকী বিয়া পাতিলে। অধ্যক্ষ ডাঙৰীয়া, এফালে আমাৰ দেশখনক যদি আমি ইকুৱেলিটিৰ কথা কওঁ, যদি হিন্দু, বৌদ্ধিষ্ট, জৈন, শিখ, আমাৰ এইখিনি মানুহে যদি 2 গৰাকী মহিলা বিয়া পাতে তেতিয়া তেওঁ কি হ'ব লাগে? ডিৰেক্টলি জেলত যাব লাগে। আৰু এফালে এটা ছেকশ্যনে অধ্যক্ষ ডাঙৰীয়া কি উপভোগ কৰি আছে? 4 গৰাকী মহিলা বিয়া পাতিব পৰাৰ তেখেতলোকৰ কাৰণে প্ৰাৱধান আছে। অধ্যক্ষ ডাঙৰীয়া, আজি এই পবিত্ৰ সদনত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই নিজে ক'ব লাগিছিল যে এইটো বাৰ্বাৰিক নিয়ম, এইটো জঘন্য নিয়ম, গতিকে এইটো হ'ব নালাগে। আমি কৈছোঁ এই 4 গৰাকী মহিলা যাতে বিয়া পাতিব নোৱাৰে সেইটো আজি বিধানসভাত প্ৰস্তাৱ হ'ব লাগে আৰু UCC গৃহীত হ'ব লাগে। অধ্যক্ষ ডাঙৰীয়া তেখেতে কৈছে যে ধৰ্মৰ কথা। অধ্যক্ষ ডাঙৰীয়া, ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই। ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলতঃ বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা ক'ত নিয়ম আছে? ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? বাপেকৰ বা মাকৰ পিতৃ-মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? কোনোবাই যদি ডিভোৰ্চ হ'ল, তালাক দিলে, তেওঁ ভৰণ পোষণৰ সুবিধা নাপায়, এইটো কেনেকুৱা হ'ল? কেনেকুৱা ইকুৱেলিটি হ'ল? অধ্যক্ষ ডাঙৰীয়া, এখেতলোকে যদি ইনইকুৱেলিটিৰ কথা কয়, ইকুৱেলিটিৰ কথা কয়, হিন্দুৰ বা বৌদ্ধিষ্টৰ বা শিখৰ, খ্ৰীষ্টানত এজনী বিয়া পাতিব পাৰে, 2জনী বিয়া পাতিলে জেলত যাব লাগে। সেইটো তেওঁলোকে ইকুৱেলিটি বিচাৰে ক'ব লাগিব। আপোনালোকে ইকুৱেলিটিৰ কথা কয় অধ্যক্ষ ডাঙৰীয়া, তেখেতলোকে প্ৰত্যেক মুহূৰ্ততে ইকুৱেলিটিৰ কথা কয়। তেখেতলোকে ভাগ কৰাৰ কথা কয়, ভাগ নিজেই তেখেতলোকে কৰি আছে। তেখেতলোকৰ সন্তানক, ছোৱালী সন্তানক প্ৰাপ্য সন্মান দিয়া নহয়। এই ভাগ কোনে কৰিছে? এই বিৰোধী দলৰ সদস্যসকলে কৰিছে। মই আকৌ কৰিছোঁ, আপোনালোকে কৈ আছে UCC বিলৰ বিৰোধিতা কৰি কৈ আছে। আমি কি কৈছোঁ? UCC বিলত আমি কৈছোঁ যে ছোৱালীক সম অধিকাৰ দিব লাগে, আপোনালোকে বিৰোধিতা কৰিছে। তাৰমানে আপোনালোকে ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰিলে। আমি কৈছোঁ 4জনী বিয়া পাতিব নোৱাৰে, আপোনালোকে কৈছে বিয়া পাতিব পাৰে, তাৰমানে 3 গৰাকী মহিলাক আপোনালোকে অন্যায় কৰিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে। এই বিলখন গৃহীত হওক, তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, এগৰাকী সদস্যই সদনৰ বাহিৰত কৈ আছে লিভ ইন ৰিলেশ্যনৰ কথা। লিভ ইন ৰিলেশ্যন বিলখনত চাগে নিষিদ্ধ কৰা হোৱা নাই অধ্যক্ষ ডাঙৰীয়া, কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কথা কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, কোন মাক বাপেকে বিচাৰে দিল্লীলৈ পঠোৱা 18 বছৰীয়া ল'ৰাটো, 18 বছৰীয়া ছোৱালীজনী বাপেক মাকে গম নোপোৱাকে দিল্লীত বা বেংগলোৰত বা চেন্নাইত লিভ ইন ৰিলেশ্যনত থাকক? কোনে বিচাৰে? আপোনালোকে এই সদনৰ যোগেদি মই সকলোকে প্ৰশ্ন কৰিব খুজিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আজিৰ পৰা কেইদিনমানৰ আগতে যেতিয়া বিলখন টেবুল ধোৱা বুলি ডিছকাশ্যন হৈ আছিলে, 4 গৰাকী বন্ধুৰ লগত মই বহি আছিলোঁ। এগৰাকী সাংবাদিক বন্ধুৱে কৈছিলে এইটো বিৰাট বেয়া কথা হৈছে। মই ব্যক্তি একদম পাৰ্চনেল কৈছোঁ, নাম নকওঁ, সঁচা ঘটনা। মই 4জন ব্যক্তি আলোচনা কৰি আছোঁ, ক'লে যে এইটো বেয়া কথা হৈছে, লিভ ইন ৰিলেশ্যনৰ ওপৰত কিয় নিষেধাজ্ঞা হ'ব? মই তেতিয়া বাকী 3জনক সুধিছিলোঁ, বাকী 3জনৰ ল'ৰা ছোৱালী আছে অধ্যক্ষ ডাঙৰীয়া, বাকী 3জনক সুধিছিলোঁ, কচোন তোৰ ল'ৰা যদি গৈ দিল্লীত কোনোবা তই গম নোপোৱাকৈ বা আপুনি গম নোপোৱাকৈ কোনোবা এজনী ছোৱালীৰ লগত লিভ ইন ৰিলেশ্যনত থাকে, আপুনি দিবনে? সকলোৱে কৈছিল নিদিওঁ অধ্যক্ষ ডাঙৰীয়া। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনে কি কৰিব খুজিছোঁ? মহিলাক সন্মান দিবলৈকে আমি ব্যৱস্থা কৰিব খুজিছোঁ। কি সন্মান? ভৰণ পোষণৰ অধিকাৰ মহিলাই পাব লাগিব। মহিলাৰ অসন্মতিত 4জনী বিয়া পাতিব নোৱাৰিব, এই কথা আমি ক'বলৈকে বিচাৰিছোঁ। ছোৱালীয়ে বা মহিলাই পিতৃ-মাতৃৰ সম্পত্তিৰ আধা লাভ কৰিব, তাৰ কাৰণে আমি এই বিলখন আনিবলৈকে বাধ্য হৈছোঁ। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখন যাতে তেখেতলোকে, মই আকৌ কৈছোঁ, তেখেতলোকৰ চৰিয়াৰ কথা চিন্তা নকৰি তেখেতলোকে যাতে মানুহ হিচাপে চিন্তা কৰি এই বিলখনত সমৰ্থন জনাই মই অনুৰোধ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, শেষত মই এটা কথা ক'ব খুজিছোঁ। এইখন চাগে আপুনি চিনি পাইছে অধ্যক্ষ ডাঙৰীয়া,
এখন চিনি পাইছেনে অধ্যক্ষ ডাঙৰীয়া? মই বিৰোধী দলক সুধিব পাৰোঁ আপোনাৰ যোগেদি, আপোনালোকে এখন চিনি পাইছেনে নাই? এখন কেইদিনমানৰ আগত প্ৰত্যেকটো বিধানসভাত আপোনালোকে লৈ ফুৰিছিলে, লোকসভালৈকে লৈ গৈছিল, মনত পৰিছে নে কি? এখন পাব্লিক মিটিঙতো লৈ গৈছিল অধ্যক্ষ ডাঙৰীয়া, গম পাইছেনে? এইখন হৈছে ভাৰতীয় সংবিধান। কংগ্ৰেছ দলে 2 বছৰ নাটক কৰিলে, সংবিধান ধ্বংস হ'ল, সংবিধান ধ্বংস হ'ল, এইখন লৈ ফুৰিলে। এইখনৰ তেওঁলোকে কেইটা পাত তেওঁলোকে নাজানে, তেওঁলোকে কেইটা পাত কি আছে ভিতৰত নাজানে। তাৰ উদাহৰণ দি মই ভাষণ শেষ কৰিম। অধ্যক্ষ ডাঙৰীয়া, বিৰোধীৰ দল এই সংবিধান বিৰোধী, কাৰণ সংবিধান যদি বিৰোধী নহ'ল হয়, বাবা চাহেব আম্বেদকাৰে কোৱা কথা যে ইউনিফৰ্ম চিভিল কোড হ'ব লাগে, তাৰ বিৰোধিতা তেওঁলোকে নকৰিলে। অধ্যক্ষ ডাঙৰীয়া, লাষ্ট এটা মই তেওঁলোক যে সংবিধান বিৰোধী এটা মই উদাহৰণ দি ভাষণ শেষ কৰিম। অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আৰ্টিকল 47ত স্পষ্টভাৱে লিখা আছে, স্পষ্টভাৱে লিখা আছে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 47ত, আৰ্টিকল 25, 26, 48ত মই কৈ আছোঁ। লেট মি ফিনিছ। মই বেলেগ এটা কথা কৈ আছোঁ, বেলেগ এটা কথা কৈছোঁ, কিয় ওপৰতে গৈছে। এখন চিনি পাইছেতো, কিন্তু পঢ়া নাই। মই আপোনালোকক কৈ আছোঁ, এখন চিনি পাইছে, পঢ়া নাই। তাৰ উত্তৰটো মই দিম, শুনিবলৈ ধৈৰ্য ধৰক। এইখন পৃথিৱীত অকল আপুনিয়ে দেখিছে। শুনিবলৈ ধৈৰ্য ধৰক, 25, 26, 29, 14. শুনিবলৈ ধৈৰ্য ধৰক। অধ্যক্ষ ডাঙৰীয়া, এওঁলোকে শুনিবলৈ সেইটো আপোনালোকৰ কাৰণে অদ্ভুত বস্তু, অধ্যক্ষ ডাঙৰীয়া, সেইটো আপোনালোকৰ কাৰণে অদ্ভুত বস্তু। শুনিবলৈ কিয় ভাবিছে? অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, এক মিনিট, মানে এবাৰ ইণ্টাৰপ্ৰেট কৰিলে 3 নম্বৰ বাৰ যদি ইণ্টাৰপ্ৰেট কৰে তেতিয়া সদনৰ পৰা কিন্তু বাহিৰত পঠাই দিম। কিন্তু বঢ়িয়া। অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 48ত স্পষ্টভাৱে লিখা আছে, দি ষ্টেট শ্বেল এণ্ডিভাৰ টু অৰ্গেনাইজ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডৰী অন মডাৰ্ণ এণ্ড চাইণ্টিফিক লাইনছ and shall in particular take steps for preserving and improving of breeds and prohibiting the slaughter of cows. অধ্যক্ষ ডাঙৰীয়া, আকৌ কৈছোঁ, and prohibiting the slaughter of cows and curs and other mills and draught cattle. মিনিংটো কি অধ্যক্ষ ডাঙৰীয়া? অধ্যক্ষ ডাঙৰীয়া, সংবিধানৰ আকৌ কৈছোঁ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ্টিকল 48ত গো হত্যা বন্ধ কৰিব বুলি লেখা আছে। অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে গো হত্যা বন্ধ কৰিলে আন্দোলন কৰে, আমাক তেওঁলোকৰ বিৰোধী বুলি কয়, মানে এই সংবিধানখন তেওঁলোকে অৱমাননা কৰে। ধিক্কাৰ দিছোঁ অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, মনত আছিলে ৰাহুল গান্ধী ডাঙৰীয়াই সংবিধান ধ্বংস হ'ল, গোটেই দেশখন নাটক কৰিলে। মোদী ডাঙৰীয়াই সংবিধান ধ্বংস কৰিলে, বিজেপিয়ে সংবিধান ধ্বংস কৰিলে। এই সংবিধান তেওঁলোকে পঢ়াও নাই, এই সংবিধান নাজানেও, এই সংবিধান অৱমাননা কৰিছে। এই কথাৰ তীব্ৰ বিৰোধিতা কৰি এই UCC বিলৰ সমৰ্থনত আজি আপুনি ক'বলৈ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই UCC বিলখন আমাৰ এই সদনত আজি গৃহীত হওক, যাতে লাখ লাখ মহিলাই, লাখ লাখ যুৱতীয়ে ন্যায় পায়, তাৰ বাবে আহ্বান জনাই, অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ। পৃথ্বীৰাজ ৰাভা।